এক নম্বৰ প্ৰশ্ন 2020 চনৰ গ্ৰীষ্মকালীন অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল? আপোনালোকে স্ক্ৰীনত 4টা অপশ্যন দেখিবলৈ পাইছে। 4টা অপশ্যনৰ পৰা আপোনালোকে শুদ্ধ উত্তৰটো বাছি উল্লেখ কৰিব পাৰে আৰু আপোনালোকক প্ৰতিটো প্ৰশ্নৰে শুদ্ধ উত্তৰ কৰিবলৈ 8 ছেকেণ্ডকৈ সময় দিয়া হ'ব। চ' ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আহক। শুদ্ধ উত্তৰটো হৈছে টকিঅ', জাপান। ইয়াৰ সৈতে জড়িত কিছুমান মহত্বপূৰ্ণ তথ্য আপোনালোকক তলত সেউজীয়া ৰঙেৰে হাইলাইট কৰি দেখুওৱা হৈছে। ইয়াৰ সৈতে জড়িত মহত্বপূৰ্ণ তথ্য এয়া যে 2020 চনৰ 24 জুলাইৰ পৰা 9 আগষ্টলৈকে অনুষ্ঠিত হ'বলগীয়া যিখন ক্ৰীড়া অলিম্পিক আছিল সেইখন 2021 চনৰ 23 জুলাইৰ পৰা 8 আগষ্টলৈকে পিছুৱাই দিয়া হৈছিল। ইয়াৰ মূল কাৰণ আছিল কৰোনা ভাইৰাছ। 2 নম্বৰ প্ৰশ্ন 2020 চনৰ গ্ৰীষ্মকালীন অলিম্পিক এথলেটিক্সত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক কোনে অৰ্জন কৰিবলৈ সক্ষম হৈছিল? শুদ্ধ উত্তৰটো হৈছে নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰাৰ পৰিচয় দাঙি ধৰা হৈছে। নীৰজ চোপ্ৰা হৈছে এজন ভাৰতীয় সেনাৰ পদমৰ্যাদা সুবেদাৰ। নীৰজ চোপ্ৰাৰ জিলা হৈছে পানীপত, ৰাজ্য হৈছে হাৰিয়ানা আৰু ৰাষ্ট্ৰ হৈছে ভাৰত। নীৰজ চোপ্ৰাৰ জেভলিন থ্ৰোৰ শ্ৰেষ্ঠ প্ৰদৰ্শন টকিঅ' অলিম্পিক 87.58 মিটাৰ দূৰত্বলৈ জেভলিন দলীয় সোণৰ পদক লাভ কৰে। প্ৰশ্ন নম্বৰ 3 ভাৰতে মুঠ কিমানজন প্ৰতিযোগীৰ এটা দল 2021 চনৰ টকিঅ' অলিম্পিকলৈ প্ৰেৰণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে 121 জন। ভাৰতে মুঠ 228 সদস্যৰ লগতে প্ৰাৰম্ভিক দলটো 119 জন খেলুৱৈৰ সৈতে সুমিত নাগাল, টেনিছ আৰু দীক্ষা দাগৰেও পলমকৈ অংশগ্ৰহণ কৰে, যাৰ ফলত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মতে দলটো মহিলা 53, পুৰুষ 68, মুঠ 121 গৰাকী প্ৰতিযোগী আছিল। প্ৰশ্ন নম্বৰ 4 ভাৰতে 2020 চনৰ অলিম্পিকত মুঠ কিমানটা পদক জিকিবলৈ সক্ষম হয়? শুদ্ধ উত্তৰটো হৈছে 7টা পদক জিকিবলৈ সক্ষম হৈছিল। 7টা পদকৰে 1টা সোণ, 2টা ৰূপ আৰু 4টা ব্ৰঞ্জ জয় কৰিবলৈ সক্ষম হয়। ভাৰতে পোৱা সফলতা 2020 চনৰ অলিম্পিকৰ কোনে কি পদক লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ সম্পূৰ্ণ বিশ্লেষণ কৰা হৈছে। প্ৰথমতে টকিঅ' 2020 চনৰ অলিম্পিকত প্ৰথমটো পদক চাইখোম মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰে আৰু মীৰাবাই চানুৰ পৰিচয়বোৰ সেউজীয়া ৰঙেৰে হাইলাইট কৰি দেখুওৱা হৈছে, আপোনালোকে চাই ল'ব। মহিলা ভাৰোত্তোলন ৱেইট লিফ্টাৰ 49 কিলোগ্ৰাম ওজনৰ শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰিছিল। মীৰাবাই চানুৱে স্নেচত 87 কিলোগ্ৰাম, 115 কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্কত মুঠতে 202 কিলোগ্ৰাম ওজন উঠাইছিল। মীৰাবাই চানু ভাৰোত্তোলন পদক জয় কৰা দ্বিতীয় ভাৰতীয় আৰু আনহাতে ৰূপৰ পদক জয় কৰা প্ৰথম ভাৰতীয়। মীৰাবাই চানু মণিপুৰ ৰাজ্যৰ হয়। দ্বিতীয়তে আছে 2020 চনৰ টকিঅ' অলিম্পিকত দ্বিতীয়টো পদক পুসৰলা ভেংকট সিন্ধু PV সিন্ধুৱে ব্ৰঞ্জ পদক অৰ্জন কৰে আৰু PV সিন্ধুৰ পৰিচয় দাঙি ধৰা আছে মহিলা বেডমিণ্টন সোঁহাত প্ৰশিক্ষক পাৰ্ক টেচাং আৰু তেওঁ তেলেংগানা ৰাজ্যৰ ভাৰতীয়। কেৰিয়াৰ অভিলেখ 15টা টাইটেল আছে। তৃতীয়তে টকিঅ' 2020 চনৰ অলিম্পিকত তৃতীয়টো পদক লাভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জ পদক অৰ্জন কৰে। ৰাষ্ট্ৰীয়তা হৈছে ভাৰত, ৰাজ্য হৈছে অসম আৰু জিলা গোলাঘাট। শিক্ষক সন্ধ্যা গুৰুং, পদুম বড়ো, শিৱ সিং আৰু লাভলীনা বৰগোহাঁই হৈছে মহিলা অপেক্ষাদাৰী বক্সিং খেলুৱৈ। অলিম্পিক 2020 চনৰ টকিঅ'ত অনুষ্ঠিত ব্ৰঞ্জ ৱেল্টাৰৱেইট। চতুৰ্থতে টকিঅ' 2020 চনৰ অলিম্পিকত চতুৰ্থটো পদক ব্ৰঞ্জ পদক ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দলে অৰ্জন কৰে। ভাৰতীয় হকী দলটোৰ খেলুৱৈসকলৰ নামবোৰ তলত
সেউজীয়া ৰঙেৰে হাইলাইট কৰি দেখুওৱা আছে, আপোনালোকে চাই ল'ব। ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দল উপনাম হৈছে মেন ইন ব্লু ভাৰত আৰ্মি। সংস্থা হকী ইণ্ডিয়া। প্ৰশিক্ষক গ্ৰাহাম ৰিড। সহকাৰী প্ৰশিক্ষক গ্ৰেগ ক্লাৰ্ক পিয়ুষ ডুবে। মেনেজাৰ হৈছে শিৱেন্দ্ৰ সিং। আৰু 1928 চনত দলটোৱে প্ৰথমবাৰ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে। পঞ্চমটো পদক ভাৰতীয় ফ্ৰী-ষ্টাইল মল্লযুঁজাৰু ৰবি কুমাৰ দাহিয়া 2021 চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত 57 কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু ৰবি কুমাৰ দাহিয়াৰ পৰিচয়বোৰ হৈছে ৰাষ্ট্ৰীয়তা ভাৰতীয়, ৰাজ্য হাৰিয়ানা আৰু জিলা চনিপত। ৰবি কুমাৰ দাহিয়া পুৰুষৰ ফ্ৰী-ষ্টাইল মল্লযুঁজাৰু। শিতান হৈছে 57 কিলোগ্ৰাম। ষষ্ঠ স্থানত 2021 চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত 2020 চনৰ গ্ৰীষ্মকালীন অলিম্পিকত বজৰং পুনিয়াই ফ্ৰী-ষ্টাইল মল্লযুঁজাৰু 65 কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰশিক্ষক হৈছে এমজাৰিয়ছ বেণ্টিনিদাছ। ভাৰত চৰকাৰে ক্ৰীড়া ক্ষেত্ৰত 2015 চনত অৰ্জুন বঁটা আৰু 2019 চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছে। সপ্তম স্থানত 2021 চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত 2020 চনৰ গ্ৰীষ্মকালীন অলিম্পিকত নীৰজ চোপ্ৰা 87.58 মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই সোণৰ পদক লাভ কৰে। ইয়াত নীৰজ চোপ্ৰাৰ পৰিচয় দাঙি ধৰা আছে। নীৰজ চোপ্ৰা হৈছে এজন ভাৰতীয় সেনাৰ পদমৰ্যাদা সুবেদাৰ। ভাৰতে বৰ্তমানলৈকে মুঠ অলিম্পিকত 10টা সোণৰ পদক জিকিছে। ইয়াৰে পুৰুষৰ হকী দলটোৱে 8টা পদক আৰু অভিনৱ বিন্দ্ৰাৰ পিছত অলিম্পিকৰ যিকোনো ব্যক্তিগত খেলত সোণৰ পদক জয় কৰা নীৰজ চোপ্ৰা হৈছে দ্বিতীয়জন ভাৰতীয় খেলুৱৈ। 5 নম্বৰ প্ৰশ্ন। 2020 চনৰ টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত বিশ্বৰ তালিকাত ভাৰতৰ স্থান কিমান? শুদ্ধ উত্তৰটো হৈছে 48 স্থান। 2020 অলিম্পিক প্ৰতিযোগিতাত ভাৰতীয় অলিম্পিয়ানসকলে মুঠ 7টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। 1টা সোণ, 2টা ৰূপ আৰু 4টা ব্ৰঞ্জ জয় কৰিবলৈ সক্ষম হৈছিল। 6 নম্বৰ প্ৰশ্ন। 2020 চনৰ টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত কোনখন দেশে সকলোতকৈ বেছি পদক জয়লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে আমেৰিকা। প্ৰথম স্থানত আমেৰিকাই মুঠ 113টা পদক লাভ কৰিছে। তাৰে 39টা স্বৰ্ণ, 41টা ৰূপ আৰু 33টা ব্ৰঞ্জৰ পদক আৰু বিশ্বৰ ভিতৰত সবাতোকৈ অধিক স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জ লাভ কৰিবলৈ সক্ষম হৈছিল। 7 নম্বৰ প্ৰশ্ন। 2020 চনৰ টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত দ্বিতীয় স্থানত থকা দেশ কোনখন? শুদ্ধ উত্তৰটো হৈছে চীন, চাইনা। চীনে মুঠ 88টা পদক জয়লাভ কৰে। তাৰে 38 স্বৰ্ণ পদক, 32টা ৰূপৰ আৰু 18টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। 8 নম্বৰ প্ৰশ্ন। 2020 চনৰ টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত তৃতীয় স্থানত থকা দেশ কোনখন? শুদ্ধ উত্তৰটো হৈছে জাপান। জাপানে মুঠ 58টা পদক লাভ কৰে। তাৰে 27টা স্বৰ্ণ, 14টা ৰূপৰ আৰু 17টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। 9 নম্বৰ প্ৰশ্ন। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম অসমীয়া মহিলা বক্সাৰ কোন?
শুদ্ধ উত্তৰটো হৈছে লাভলীনা বৰগোহাঁই। আৰু লাভলীনা বৰগোহাঁইৰ পৰিচয় দাঙি ধৰা আছে, আপোনালোকে চাই ল'ব। মহিলাৰ অপেক্ষাদাৰী বক্সিং প্ৰতিনিধিত্ব দেশ হ'ল ভাৰত। 2020 চনৰ টকিঅ' ৱেল্টাৰৱেইট বিশ্ব চেম্পিয়নশ্বিপ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোহাঁই অসম ৰাজ্যৰ হয়। 10 নম্বৰ প্ৰশ্ন, টকিঅ'ত অনুষ্ঠিত 2020 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ উদ্বোধন সমাৰোহৰ ভাৰতীয় জাতীয় পতাকাৰ ধ্বজবাহক কোন? শুদ্ধ উত্তৰটো হৈছে উল্লেখিত খ আৰু গ, অৰ্থাৎ মনপ্ৰীত সিং আৰু মেৰী কম। মেৰী কম হৈছে মণিপুৰৰ। মেৰী কমক ছুপাৰ মম বুলিও জনা যায়। আৰু মনপ্ৰীত সিং হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দলৰ কাপ্তান। 11 নম্বৰ প্ৰশ্ন, টকিঅ'ত অনুষ্ঠিত 2020 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ সমাপন সমাৰোহৰ ভাৰতীয় জাতীয় পতাকাৰ ধ্বজবাহক কোন? শুদ্ধ উত্তৰটো হৈছে বজৰং পুনিয়া। 12 নম্বৰ প্ৰশ্ন, 2020 অলিম্পিকৰ শুভঙ্কৰ তথা মেস্কটটো কি আছিল? শুদ্ধ উত্তৰটো হৈছে মিৰাই তোৱা। মিৰাই তোৱা নামটো জাপানী শব্দ মিৰাইৰ ওপৰত আধাৰিত, যাৰ অৰ্থ হৈছে ভৱিষ্যত, আৰু তোৱা, যাৰ অৰ্থ হৈছে অনন্তকাল, যি টকিঅ' 2020 অলিম্পিক গেমছৰ ফলত সমগ্ৰ বিশ্বৰ সকলোৰে হৃদয়ত চিৰস্থায়ী আশাৰ ভৱিষ্যত লৈ যাব বুলি ইচ্ছা প্ৰতিনিধিত্ব কৰে। 13 নম্বৰ প্ৰশ্ন, 2022 চনৰ আগন্তুক শীতকালীন অলিম্পিক ক'ত অনুষ্ঠিত হ'ব? শুদ্ধ উত্তৰটো হৈছে বেইজিং, চীন, চাইনাত অনুষ্ঠিত হ'ব। 2022 চনৰ আগন্তুক শীতকালীন অলিম্পিক খেলখনৰ মেস্কটটো হ'ব বিং ধুৱেন ধুৱেন এজিয়ান পাণ্ডা। 14 নম্বৰ প্ৰশ্ন, 2024 চনৰ আগন্তুক গ্ৰীষ্মকালীন অলিম্পিক ক'ত অনুষ্ঠিত হ'ব? শুদ্ধ উত্তৰটো হৈছে পেৰিছ, ফ্ৰান্স। প্ৰশ্ন নম্বৰ 15, 2020 চনৰ অলিম্পিকৰ সামৰণি অনুষ্ঠানৰ বিষয়বস্তু তথা থিম কি আছিল? শুদ্ধ উত্তৰটো হৈছে ৱৰ্ল্ডছ উই শ্বেয়াৰ। 16 নম্বৰ প্ৰশ্ন, অলিম্পিকৰ আদৰ্শ বাক্য তথা মূলমন্ত্ৰ তিনিটা কি কি? শুদ্ধ উত্তৰটো হৈছে উল্লেখিত গোটেইকেইটাই শুদ্ধ, চাইটিয়াছ, আল্টিয়াছ আৰু ফৰ্টিয়াছ। অলিম্পিকৰ মূলমন্ত্ৰ হৈছে চাইটিয়াছ, আল্টিয়াছ আৰু ফৰ্টিয়াছ। এই শাৰী লেটিন শব্দৰ অৰ্থ হৈছে ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ এণ্ড টুগেডাৰ, দ্ৰুত, উচ্চ, শক্তিশালী আৰু একজোট। 2019ত এই আদৰ্শৰ বাক্যৰ লগত একজোট তথা টুগেডাৰ এই নতুন বাক্যৰ সংযোগ কৰা হৈছিল। 17 নম্বৰ প্ৰশ্ন, 2020 টকিঅ' অলিম্পিকৰ উদ্বোধন সমাৰোহৰ মূল মন্ত্ৰটো তথা মট কি আছিল? শুদ্ধ উত্তৰটো হৈছে ইউনাইটেড বাই ইম'চনছ, অৰ্থাৎ আৱেগৰ দ্বাৰা একত্ৰিত। 18 নম্বৰ প্ৰশ্ন, 2020 চনৰ টকিঅ' অলিম্পিকৰ আয়োজন কেতিয়াৰ পৰা আৰু কেতিয়ালৈ হৈছিল?
শুদ্ধ উত্তৰটো হৈছে 23 জুলাইৰ পৰা 8 আগষ্টলৈ 2020 চনৰ অলিম্পিকখন পতা হৈছিল। 2020 চনৰ 24 জুলাইৰ পৰা 9 আগষ্টলৈকে অনুষ্ঠিত যিখন হ'বলগীয়া অলিম্পিক সমাৰোহখন ক'ভিড-19 মহামাৰীৰ বাবে 2021 চনৰ 23 জুলাইৰ পৰা 8 আগষ্টলৈ পিছুৱাই দিয়া হৈছিল। প্ৰশ্ন নম্বৰ 19 অলিম্পিক পতাকাৰ তথা ধ্বজখনত কেইটা বৃত্ত আছে? শুদ্ধ উত্তৰটো হৈছে মুঠ 5টা বৃত্ত আছে। অলিম্পিক পতাকাখনত 5টা ভিন্ন ৰঙী বৃত্তই 5খন মহাদেশ এছিয়া হালধীয়া, আমেৰিকা ৰঙা, আফ্ৰিকা ক'লা, অষ্ট্ৰেলিয়া সেউজীয়া আৰু ইউৰোপ নীলাৰ একতাক চিহ্নিত কৰে। 20 নম্বৰ প্ৰশ্ন অলিম্পিক খেল কিমান বছৰৰ অন্তৰালত আয়োজন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে 4 বছৰৰ অন্তৰালত অলিম্পিক খেল আয়োজন কৰা হয়। বৰ্তমান অলিম্পিক 2 বছৰৰ মূৰত অনুষ্ঠিত হয়। এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ পাছৰখন শীতকালীন অলিম্পিক অনুষ্ঠিত হয়। অৰ্থাৎ 2খন গ্ৰীষ্মকালীন বা 2খন শীতকালীন অলিম্পিকৰ মাজৰ অন্তৰাল 4 বছৰ। 21 নম্বৰ প্ৰশ্ন 2020 চনৰ টকিঅ' অলিম্পিকখন 2021 চনত অনুষ্ঠিত ক্ৰীড়া সমাৰোহখনত নতুনকৈ সংযোজিত হোৱা ক্ৰীড়াসমূহ কি কি? শুদ্ধ উত্তৰটো হৈছে ওপৰৰ ক, গ আৰু ঘ অৰ্থাৎ চাৰ্ফিং, স্কেটবৰ্ডিং, ক্ৰীড়া আৰোহণ, কাৰাটে, বেছবল। টকিঅ' অলিম্পিকত 5টা নতুন খেল সংযোগ কৰা হৈছে চাৰ্ফিং, স্কেটবৰ্ডিং, ক্ৰীড়া আৰোহণ তথা স্পৰ্টছ ক্লাইম্বিং, কাৰাটে আৰু বেছবল। ইয়াৰে ভিতৰত বেছবল 13 বছৰৰ পিছত পুনৰ সংযোগ কৰা হৈছে। বন্ধু বান্ধৱীসকল এইবাৰ অলিম্পিক খেলৰ পুৰণি তথ্যসমূহৰ বিষয়ে জানো আহক। প্ৰশ্ন নম্বৰ 22 অলিম্পিক কাক বোলে? উত্তৰটো হৈছে প্ৰাচীন গ্ৰীচত গ্ৰীক দেৱতা জিউছ সন্মানাৰ্থে সেই সময়ৰ গ্ৰীচৰ চহৰ, প্ৰদেশ আৰু ৰাজ্যসমূহৰ অংশগ্ৰহণেৰে অলিম্পিয়া নামৰ ঠাইত অনুষ্ঠিত কৰা এক ধৰ্মীয় তথা ক্ৰীড়া উৎসৱকে অলিম্পিক বুলি জনা যায়। প্ৰধানকৈ অলিম্পিকক 2টা ভাগত ভাগ কৰা হৈছে, এটা হ'ল গ্ৰীষ্মকালীন আৰু এটা হ'ল শীতকালীন। 23 নম্বৰ প্ৰশ্ন কেতিয়া আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি অৰ্থাৎ IOC গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1894 চনত। বাৰণ পিয়েৰ ডে কুবাৰ্টিনে 1894 চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি IOC গঠন কৰে। তেতিয়াৰে পৰা IOC আধুনিক অলিম্পিকৰ আয়োজন কৰি আহিছে। 24 নম্বৰ প্ৰশ্ন কোন কেইটা বৰ্ষত আৰু কি কাৰণে অলিম্পিক স্থগিত ৰাখিবলগীয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1916, 1940 আৰু 1944। প্ৰথম বিশ্বযুদ্ধৰ বাবে 1916 চনৰ অলিম্পিক খেল পাতিব পৰা নগ'ল। সেইদৰে দ্বিতীয় বিশ্বযুদ্ধৰ বাবেও 1940 আৰু 1944 চনৰ গ্ৰীষ্ম আৰু শীতকালীন অলিম্পিক বাতিল কৰা হৈছিল। 25 নম্বৰ প্ৰশ্ন একোখন অলিম্পিকত কি কি আয়োজক সমিতি প্ৰধানকৈ জড়িত থাকে? শুদ্ধ উত্তৰটো হৈছে ওপৰৰ গোটেইকেইটাই শুদ্ধ। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি IOC, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহ IFS, ৰাষ্ট্ৰীয় অলিম্পিক কমিটিসমূহ NOCS আৰু সেইখন অলিম্পিকৰ আয়োজক সমিতি প্ৰধানকৈ জড়িত থাকে। 26 নম্বৰ প্ৰশ্ন সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে IOCয়ে কি কাৰ্য সম্পন্ন কৰে? উত্তৰটো হৈছে সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে IOCয়ে প্ৰতিখন অলিম্পিকৰ বাবে আয়োজনস্থলী, দেশ আৰু চহৰ চিনাক্ত কৰে
আয়োজক চহৰখন অলিম্পিক খেলসমূহৰ নিয়ম অনুসৰি অৰ্থ সংগ্ৰহ আৰু আয়োজনৰ বাবে দায়বদ্ধ হয়। প্ৰতিখন অলিম্পিকত খেলিবলগীয়া খেলসমূহৰ সূচীও IOC-য়ে প্ৰস্তুত কৰে। ২৭ নম্বৰ প্ৰশ্ন, অলিম্পিক খেল প্ৰথমে কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধটো হৈছে খ্ৰীষ্টপূৰ্ব ৭৭৪ খ্ৰীষ্টাব্দত। অলিম্পিক খেল প্ৰথমে খ্ৰীষ্টপূৰ্ব ৭৭৪ খ্ৰীষ্টাব্দত গ্ৰীচৰ অলিম্পিয়া নগৰত অনুষ্ঠিত হৈছিল। ২৮ নম্বৰ প্ৰশ্ন, আধুনিক অলিম্পিক প্ৰতিযোগিতা সৰ্বপ্ৰথম কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধটো হৈছে ১৮৯৬ চনত। ১৮৯৬ খ্ৰীষ্টাব্দত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি IOC-ৰ সৌজন্যত গ্ৰীচৰ এথেন্সৰ পেনেথিনাক ষ্টেডিয়ামত প্ৰথম আধুনিক অলিম্পিক অনুষ্ঠিত হয়। প্ৰশ্ন নম্বৰ ২৯, কাক আধুনিক অলিম্পিকৰ জনক বোলা হয়? শুদ্ধটো হৈছে বেৰন পিয়েৰ দা কুবাৰ্টিন। প্ৰশ্ন নম্বৰ ৩০, ২০০৪ চনত এথেন্সত অনুষ্ঠিত হোৱা ২৮তম অলিম্পিকত কোনে ভাৰতীয় শ্বুটিঙত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল? শুদ্ধটো হৈছে ৰাজবৰ্ধন সিং ৰাথোৰ। প্ৰশ্ন নম্বৰ ৩১, কেতিয়াৰ পৰা ৰেডিঅ' আৰু টিভিত অলিম্পিক খেলা দেখুওৱা হয়? শুদ্ধটো হৈছে ১৯৩৬ চনৰ পৰা। ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকৰ পৰা। ৩২ নম্বৰ প্ৰশ্ন, ২০০৮ চনৰ অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধটো হৈছে বেইজিং, চীন। ৩৩ নম্বৰ প্ৰশ্ন, অলিম্পিক ইতিহাসত জেমছ কুনোলিৰ নাম কিয় স্মৰণীয়? উত্তৰটো হ'ল ১৮৯৬ চনৰ আধুনিক অলিম্পিকত জেমছ কুনোলিৰ প্ৰথম সোণৰ পদক জয়ৰ কৃতিত্ব অৰ্জন কৰে। ৩৬ নম্বৰ প্ৰশ্ন, ক্ৰিকেট খেল মাত্ৰ এবাৰ কোন চনৰ অলিম্পিকত স্থান পাইছিল? শুদ্ধটো হ'ল ১৯০০ চনত। ১৯০০ চনৰ পেৰিছ অলিম্পিকত এবাৰ মাত্ৰ ক্ৰিকেট খেলক স্থান দিয়া হৈছিল। প্ৰশ্ন নম্বৰ ৩৫, বৰ্তমান ২০২১ চনত অনুষ্ঠিত অলিম্পিকত কিমানবিধ খেল অন্তৰ্ভুক্ত কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল ৩৩বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছিল। ২০২০ টকিঅ' অলিম্পিকত ৩৩বিধ খেল ৫০টা বিভাগত ৩৩৯টা শাখাত ১১,৬৫৬ গৰাকী এথলীটে অংশগ্ৰহণ কৰিছিল। ৩৬ নম্বৰ প্ৰশ্ন, প্ৰথম আধুনিক অলিম্পিকত কিমানখন দেশে আৰু মুঠ কিমানজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল ১৪খন দেশে আৰু ২৪১জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। মুঠ ১৪খন দেশৰ ২৪১জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই ক্ৰীড়া মহোৎসৱত ৪৩বিধ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ৩৭ নম্বৰ প্ৰশ্ন, IOC-ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
শুদ্ধ উত্তৰটো হৈছে ছুইজাৰলেণ্ডৰ লাউচান্নেত অৱস্থিত। 38 নম্বৰ প্ৰশ্ন, যুৱ অলিম্পিক কি? উত্তৰটো হৈছে মূল অলিম্পিকতকৈ কম দিনৰ বাবে অনুষ্ঠিত হয় গ্ৰীষ্মকালীন যুৱ অলিম্পিক 12 দিন আৰু শীতকালীন যুৱ অলিম্পিক 9 দিন ধৰি চলে। ইয়াত খেলৰ শাখাসমূহ মূল অলিম্পিকতকৈ কম। 2010 চনত অলিম্পিকৰ লগত যুৱ অলিম্পিকৰ সংযোগ কৰা হ'ল আৰু ইয়াত 14 পৰা 18 বছৰ বয়সৰ এথলেটিকসকলক অংশগ্ৰহণৰ সুবিধা দিয়া হ'ল। 39 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে গ্ৰীষ্মকালীন আৰু শীতকালীন যুৱ অলিম্পিকৰ কাৰণে কিমানজন এথলীট অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰে? শুদ্ধ উত্তৰটো হৈছে গ্ৰীষ্মকালীন 3500 আৰু শীতকালীন 970 জন। গ্ৰীষ্মকালীন 3500 জন এথলীট আৰু 875 জন বিষয়া আৰু শীতকালীন 970 জন এথলীট আৰু 580 জন বিষয়াৰ যুৱ অলিম্পিকৰ কাৰণে অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰে। 40 নম্বৰ প্ৰশ্ন, পোনপ্ৰথমে কেতিয়াৰ পৰা গেম ভিলেজ অলিম্পিকত সংযুক্ত কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1932 চনৰ পৰা অলিম্পিকত গেম ভিলেজ সংযুক্ত কৰা হৈছিল। 1932 চনৰ লছ এঞ্জেলছ অলিম্পিকত অলিম্পিকৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সংযুক্ত হ'ল গেম ভিলেজ, যি গেম ভিলেজত এখন দেশৰ খেলুৱৈসকলে আন এখন দেশৰ খেলুৱৈসকলৰ লগত সংস্কৃতিৰ লগতে ভাৱৰো আদান প্ৰদান কৰে। এই গেম ভিলেজতে বিশ্বৰ সকলো প্ৰান্তৰ খেলুৱৈ একেলগে বাস কৰে। খেলুৱৈৰ মাজৰ পৰা আঁতৰি যায় দেশৰ শত্ৰুতা আৰু সকলোৱে হৈ পৰে একেটা ধৰ্মৰ আৰু একেটা জাতৰ। 41 নম্বৰ প্ৰশ্ন, অলিম্পিক মূলতঃ কি কি প্ৰধান উপাংশৰে গঠিত? শুদ্ধ উত্তৰটো হৈছে উল্লেখিত গোটেইকেইটাই শুদ্ধ। অলিম্পিক মূলতঃ 3টা প্ৰধান উপাংশৰে গঠিত, IFS, NOCS আৰু OCOGS। 42 নম্বৰ প্ৰশ্ন, অলিম্পিকৰ বাবে আধিকাৰিক ভাষা কি কি? শুদ্ধ উত্তৰটো হৈছে খ, ওপৰৰ ক আৰু খ, অৰ্থাৎ ফৰাচী আৰু ইংৰাজী অলিম্পিকৰ বাবে আধিকাৰিক ভাষা। 43 নম্বৰ প্ৰশ্ন, কিমান চনৰ পৰা কৃত্ৰিম উপগ্ৰহৰ যোগেদি অলিম্পিকৰ পোনপটীয়া সম্প্ৰচাৰ আৰম্ভ হয়? শুদ্ধ উত্তৰটো হৈছে 1964 চনৰ পৰা। 44 নম্বৰ প্ৰশ্ন, IFS কি আৰু ইয়াৰ কাৰ্য কি কি? উত্তৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহ। IFS এই ফেডাৰেচনসমূহে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ ক্ষেত্ৰত পৰ্যবেক্ষক আৰু নীতি নিৰ্দেশকৰ কাম কৰে। উদাহৰণস্বৰূপে ফিফা, দ্য ইণ্টাৰনেশ্যনেল ফেডাৰেচন অফ এছ'চিয়েশ্যন ফুটবল। ফিফা হৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবল চৰকাৰৰ বাবে থকা IF, তেনেদৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ বাবে থকা IF হৈছে ফেডাৰেশ্যনছ ইণ্টাৰনেশ্যনেল ডে ফুটবল। বৰ্তমান অলিম্পিকৰ লগত জড়িত মুঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহৰ সংখ্যা 35টা। এইসমূহৰ ভিতৰত অলিম্পিকৰ প্ৰত্যেকবিধ খেলৰ লগত জড়িত একোটাকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন আছে। 45 নম্বৰ প্ৰশ্ন, NOCS মানে কি আৰু ইয়াৰ কাৰ্যবোৰ কি কি? উত্তৰটো হৈছে ৰাষ্ট্ৰীয় অলিম্পিক কমিটিসমূহ। NOCS এই কমিটিসমূহে কোনো এখন দেশৰ ভিতৰত অলিম্পিকৰ সৈতে জড়িত কামসমূহ তদাৰক কৰে। উদাহৰণস্বৰূপে ভাৰতীয় অলিম্পিক সংঘ, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন হৈছে ভাৰতৰ বাবে থকা এক NOC। বৰ্তমান IOCৰ স্বীকৃতিপ্ৰাপ্ত মুঠ 205খন NOC আছে। 46 নম্বৰ প্ৰশ্ন, OCOGS মানে কি আৰু ইয়াৰ কাৰ্যবোৰ কি কি? উত্তৰটো হৈছে অলিম্পিক খেলসমূহৰ আয়োজক সমিতিসমূহক OCOGS বোলা হয়। এইবোৰে হৈছে কোনো এক নিৰ্দিষ্ট অলিম্পিকৰ বাবে গঠিত অস্থায়ী সমিতি। একোখন অলিম্পিক শেষ হোৱাৰ পাছত IOCক চূড়ান্ত হিচাপে দাখিল কৰাৰ পাছত আয়োজক সমিতিখনক ভংগ কৰা হয়।
প্ৰশ্ন নম্বৰ 47 IOC-য়ে ৱাডা কেতিয়া গঠন কৰে শুদ্ধ উত্তৰটো হৈছে 1999 চনত 1990 চনৰ শেষৰ ফালে IOC-য়ে ডপিঙৰ বিৰুদ্ধে অধিক কঠোৰ হয় আৰু 1999 চনত ৱৰ্ল্ড এণ্টি ডপিং এজেন্সি ৱাডা গঠন কৰে যাৰ কাম হৈছে ড্ৰাগছ ব্যৱহৃত ৰোধ কৰা 48 নম্বৰ প্ৰশ্ন অলিম্পিকৰ প্ৰথম মহিলা বিজয়ী কোন শুদ্ধ উত্তৰটো হৈছে ক চাৰ্লট কুপাৰ ইংলেণ্ডৰ চাৰ্লট কুপাৰ অলিম্পিকৰ প্ৰথম মহিলা বিজয়ী 1900 চনৰ অলিম্পিক গেমছত 49 নম্বৰ প্ৰশ্ন কোনটো ঘটনাটোক মিউনিখ নৰসংহাৰ বুলি জনা যায় উত্তৰটো হৈছে 1972 চনৰ মিউনিখ অলিম্পিকৰ সময়ত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী গোট ব্লেক ছেপ্টেম্বৰে ইজৰাইলী অলিম্পিক দলৰ 11 জন খেলুৱৈক পণবন্দী কৰে এই ঘটনাটোক মিউনিখ নৰসংহাৰ বুলি জনা যায় দুজন খেলুৱৈক লগে লগে হত্যা কৰা হয় আৰু বাকী 9 জনে এক বিফল উদ্ধাৰ প্ৰচেষ্টাৰ সময়ত প্ৰাণত্যাগ কৰে এজন জাৰ্মান পুলিচ বিষয়া আৰু 5টা সন্ত্ৰাসবাদীৰো মৃত্যু হয় 50 নম্বৰ প্ৰশ্ন অলিম্পিকৰ পতাকাখন কেতিয়াৰ পৰা গ্ৰহণ কৰা হৈছিল উত্তৰটো হৈছে 1920 চনত 1920 চনৰ বেলজিয়াম গ্ৰীষ্মকালীন অলিম্পিকত প্ৰথমবাৰৰ বাবে এই পতাকাখন গ্ৰহণ কৰা হৈছিল প্ৰশ্ন নম্বৰ 51 IOC-য়ে স্বৰ্ণ পদক বিজয়ীসকলক কেনেকৈ পুৰস্কৃত কৰে উত্তৰটো হৈছে IOC-ৰ কোনো এজন সদস্যই এই মেডেলসমূহ প্ৰদান কৰাৰ লগে লগে খেলুৱৈসকলৰ দেশৰ জাতীয় পতাকা উত্তোলন কৰা হয় আৰু লগতে স্বৰ্ণ পদক বিজয়ীৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত বাজি উঠে 52 নম্বৰ প্ৰশ্ন অলিম্পিক গেমছত মেস্কট প্ৰথমে কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে 1972 চনৰ পৰা মেস্কট ব্যৱহাৰ কৰা হৈছিল এই প্ৰশ্নৰ উত্তৰত মতামত দুটা আছে প্ৰথমটো অফিচিয়েল ৱেবছাইট অনুসৰি 1968 চনত গ্ৰেনেবল ফ্ৰান্সৰ প্ৰথম মেস্কট চুজ ব্যৱহাৰ কৰা হৈছিল আৰু দ্বিতীয়টো মতামত অনুসৰি 1972 চনৰ গ্ৰীষ্মকালীন অলিম্পিকত মিউনিখ জাৰ্মানীত অনুষ্ঠিত মেস্কটটো হ'ল ৱাল্ডি 53 নম্বৰ প্ৰশ্ন 2021 আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি IOC-ৰ বৰ্তমান অধ্যক্ষ কোন শুদ্ধ উত্তৰটো হৈছে থমাছ বাক অলিম্পিক সমিতিৰ 9 নম্বৰ অধ্যক্ষ থমাছ বাক জাৰ্মানীৰ হয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ প্ৰথম অধ্যক্ষ হ'ল ডিমটৰ্ছ পিকেলছ বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু মই প্ৰথমবাৰৰ বাবে আজি ইউটিউবৰ অন কেমেৰাত আহিছোঁ মোৰ পৰিচয়টো হৈছে মই মহাত্মা মোৰ আছামিজ শিকে চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিছু কথা শিকিবলৈ উপকৃত হৈছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব যাতে মোৰ এনেধৰণৰ জেনেৰেল নলেজৰ ভিত্তিত আধাৰিত ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰে So dear friends, thanks for watching my video and please like, share and subscribe my YouTube channel Assamese GK.